ধৈৰ্যৰ ফল মিঠা 6 বছৰতে জাকত জিলিকা ভাৱনা সন্তানৰ ওপৰত বিশ্বাসী পিতৃৰ চকুত প্ৰাপ্তিৰ আনন্দ শিক্ষিত সন্তান সফলতাৰ দিশত ন চিন্তা ন উদ্যমেৰে আৰু অধিক সফল হোৱাৰ হেঁপাহ সন্তানৰ ওপৰত আছে পিতৃ-মাতৃৰ গভীৰ বিশ্বাস আৰু আস্থা নিজক স্বাৱলম্বী কৰিবলৈ সন্তানে কি পথ ল'ব অথবা কি ব্যৱসায়েৰে সফল হ'ব তাক লৈ বহু অভিভাৱকে চিন্তাত থকা পৰিলক্ষিত হয় একে সময়তে অৱসৰপ্ৰাপ্ত এগৰাকী চৰকাৰী কৰ্মচাৰীৰ নিজৰ সন্তানে আশা কৰা ধৰণে কিছু সফলতাৰ দিশত আগবঢ়া দৃশ্যই সন্তুষ্টি দিছে পিতৃৰ চকুত প্ৰাপ্তিৰ আনন্দ কিয়নো শিক্ষিত নিজ সন্তানক গঢ়ি দিছিল সৰুকৈ এখন ব্যৱসায় প্ৰতিষ্ঠান সন্তানে ন চিন্তা ন উদ্যমেৰে ব্যৱসায় প্ৰতিষ্ঠানখন আজি এখন উল্লেখনীয় ব্যৱসায় প্ৰতিষ্ঠানলৈ ৰূপান্তৰিত কৰিবলৈ সক্ষম হৈছে হয় নলবাৰীৰ খাৰজাৰা আশ্ৰমৰ সমীপতে সন্ধেলিত থকা ভাৱনা হোটেল এণ্ড ৰেষ্টুৰেণ্টৰ কথা আমি ক'বলৈ ওলাইছো 6 বছৰ আগতে শিক্ষিত যুৱক উদ্দীপ্ত শৰ্মাক পিতৃ শৈলেন্দ্ৰনাথ শৰ্মাই নলবাৰী পল্লা ৰোডৰ সন্ধেলিত এখন সৰুকৈ চাহৰ দোকান গঢ়ি দিছিল পৰৱৰ্তী সময়ত উক্ত চাহৰ দোকানখন এখন সকলোৰে পৰিচিত ব্যৱসায় প্ৰতিষ্ঠানলৈ ৰূপান্তৰিত হৈছে ইয়াৰ আঁৰত আছে ব্যৱসায় প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী উদ্দীপ্ত শৰ্মা আৰু পিতৃ শৈলেন্দ্ৰনাথ শৰ্মাৰ ধৈৰ্য একাগ্ৰতা সাহস আৰু মৰমসনা আচাৰ ব্যৱহাৰ ইয়াৰ সমান্তৰালভাৱে উক্ত ব্যৱসায় প্ৰতিষ্ঠানখনত পোৱা যায় সুস্বাদু সামগ্ৰী সোমবাৰে ভাৱনা হোটেল এণ্ড ৰেষ্টুৰেণ্টৰ পৰিয়ালবৰ্গই আয়োজন কৰিলে 6ষ্ঠ বৰ্ষপূৰ্তি অনুষ্ঠান উক্ত বৰ্ষপূৰ্তি অনুষ্ঠানত নলবাৰী সমাজ জীৱনৰ লগত জড়িত জ্যেষ্ঠ সাংবাদিক ব্ৰজেন তালুকদাৰ বিল্লেশ্বৰ দেৱালয়ৰ দলৈ ৰঞ্জিত মিশ্ৰৰ লগতে শিক্ষাগুৰু নলবাৰীৰ কেইবাজনো ছাত্ৰ নেতাক সম্বৰ্ধনা জনায় সম্বৰ্ধিত আটাইকেইজন অতিথিয়ে শিক্ষিত যুৱক উদ্দীপ্তক প্ৰশংসাৰে উপচায় আৰু সকলোৱে ভাৱনা হোটেল এণ্ড ৰেষ্টুৰেণ্টখন আৰু অধিক জাকত জিলিকা হৈ উঠক তাৰ কামনা কৰে ইফালে কম সময়ৰ ভিতৰতে উদ্দীপ্তই ভাৱনা হোটেল এণ্ড ৰেষ্টুৰেণ্ট এটা উন্নত পৰ্যায়লৈ যাবলৈ সক্ষম হৈছে কিয়নো প্ৰতিগৰাকী গ্ৰাহকে সন্ধেলিস্থিত উক্ত ৰেষ্টুৰেণ্টত সম্পূৰ্ণ এক নান্দনিক দৃশ্যৰ মাজত সময় অতিবাহিত কৰি সুস্বাদু খাদ্য গ্ৰহণ কৰা পৰিলক্ষিত হৈছে পৰৱৰ্তী সময়ত আন 10গৰাকী যুৱক যুৱতীক সংস্থাপন দিয়াৰ লক্ষ্যৰে উক্ত ৰেষ্টুৰেণ্টখন অধিক জাকত জিলিকা কৰাৰ দুৰ্বাহ হেঁপাহ উদ্দীপ্তৰ অনুষ্ঠান অনুভৱ কি ক'ব অনুভৱ মানে কি কম খুবেই আনন্দিত মই আজিৰ পৰা 6 বছৰ আগত দেউতা আৰু মই মিলি এইখন সামান্যভাৱে এখন ৰেষ্টুৰেণ্ট আৰম্ভ কৰিছিলোঁ আশা কৰিছিলোঁ মনত বহুত আশা আছিলে যে এদিন সফল হ'ব পাৰিম কাৰণ মনত সদায় এটা অসমীয়া তেজ আছিল যাতে অসমীয়াই আমাৰ বজাৰখন দখল কৰিব পাৰে অইনবেলিৰ দৰে এই কৰিব পাৰি তাৰ বাবে মই চেষ্টা কৰিছিলোঁ দেউতা আৰু মই অহৰহ চেষ্টা কৰিছিলোঁ আৰু যাতে মোৰ লগতে আন 10জন আমাৰ অসমীয়া যুৱকক মই ইয়াত এটা সংস্থাপন দিব পাৰোঁ তাৰ চেষ্টাৰে মই চলাই আছিলোঁ ৰাইজৰ সঁহাৰি দেখি অনুভৱ কৰিছোঁ কিছু হ'লেও মই সফল হ'ব পাৰিছোঁ আৰু আশা আছে অনাগত দিনত মই ইয়াতকৈ অলপ আগুৱাই যাম আৰু মই কোনোদিন ব্যৱসায়টো হোটেল ব্যৱসায়টো মই ব্যৱসায় হিচাপত লোৱা নাই মানুহক যাতে ভালভাৱে খাদ্য খুৱাব পাৰোঁ সাধাৰণ ন্যূনতম দাম এটাত মানে মই বস্তুখিনি মানুহক দিব পাৰোঁ যাতে সকলো শ্ৰেণীৰ মানুহে ধনী দুখীয়া কাম কৰা মানুহৰ পৰা এজন ডাঙৰ অফিচাৰলৈকে মোৰ ইয়াত আহে সকলোৱে খায় সকলোৰে লগত মই কোনোদিন গ্ৰাহক হিচাপত ব্যৱহাৰ কৰা নাই মোৰ নিজৰ আত্মীয় কুটুম্বক যেনেদৰে ব্যৱহাৰ কৰোঁ তেনেদৰে কৰিছোঁ আৰু এইদৰে চলি যাম বুলি মই সমূহ অসমবাসী ৰাইজৰ আগত মই প্ৰতিশ্ৰুতিবদ্ধ ৰাইজে মোক সহায় কৰক মোৰ লগত সহযোগিতা আগবঢ়াওক আশা কৰিছোঁ চবে মোক সহায় কৰিব বা আজিলৈকে যিখিনি ৰাইজৰ সঁহাৰি পাইছোঁ তাৰ বাবে মই চব ধন্যবাদ ভৱেশ কুমাৰ দাসৰ ৰিপৰ্ট BA 365